কংগ্ৰেছত আছে নেকি মুখ্যমন্ত্ৰীৰ গুপ্তচৰ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ তুলপাৰ ৰাজ্যৰ ৰাজনীতি মুখ্যমন্ত্ৰীৰ গুপ্তচৰক অপৰিণত বুলিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পাছত মুখ্যমন্ত্ৰীক উভতি ধৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰে বৈঠকত কোনো প্ৰস্তাৱ দিয়া নাই বুলি মন্তব্য পৱন সিং ঘাটোৱাৰৰ মুখ্যমন্ত্ৰীয়ে নিকৃষ্ট ৰাজনীতি কৰাৰ অভিযোগ জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ যোৱাকালি কংগ্ৰেছ দলৰ এখন মিটিং হৈছিল ৰাজীৱ ভৱনত তাতে আলোচনা কি হৈছে কি হোৱা নাই মই গোটেইখিনিয়ে গম পাইছো বেলেগ কথা কিন্তু পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই আলোচনাত কিছুমান প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱ কেইটাই ব্যক্তিগতভাৱে মোক বহুত দুখিত কৰিছে তেওঁ কৈছে মিটিঙত যে ডেভেলপমেন্ট দি আমি বিজেপিক হৰুৱাব নোৱাৰো গতিকে আমি এই ৰাস্তা ল'ব লাগিব ইমান ডাঙৰ জ্যেষ্ঠ নেতা হিচাপে সেইকেইটা ৰাস্তাৰ কথা তেওঁ ক'ব নালাগিছিল আৰু জিতেন্দ্ৰ সিঙেও সেইকেইটাৰ কথা শুনি বহুত হাততালি বজালে তেনেকে ৰাজনীতি মানুহে নকৰে তাতকৈ ৰাজনীতি নকৰাই ভাল মোক আহি ক'লে ময়ে চকীখন এৰি দিম কংগ্ৰেছক গটাই দিম যে কৰক কিন্তু ইমান ৰাজনীতিটো বেয়া পৰ্যায়ত লৈ যোৱাটো আমি কোনেও নিবিচাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অপৰিণত গুপ্তচৰে সঠিক বাৰ্তা দিয়াত ব্যৰ্থ হৈছে তেওঁ ইণ্টেলিজেন্স ফেইলাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া প্ৰাক্তন সভাপতি মই সভাপতি এতিয়া কি চূড়ান্ত সিদ্ধান্ত হ'ব আৰু তাৰ ইমপ্লিমেণ্টেশ্যনৰ যিটো কৰ্তৃত্ব সেইটো মোৰ কালিলৈ আমি মিটিংবিলাকৰ পাছত কি কাৰ্যসূচী ল'ম যিটোৱে CMক হতবাক কৰি তুলিছে সেই কাৰ্যসূচী আমি ল'ম সেইটো মোৰ নেতৃত্বত হ'ব 3 দিন মিটিং হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে চকী এৰি দিম বুলি কৈছে আৰু যি সময়ত সেই কথাটো কৈছে আপোনালোকে টিভি ফুটেজটো আকৌ চাব পুৰা নাৰ্ভাছনেছটো CMৰ মুখত ওলাই পৰিছে মই কোনো ভাষণ দিয়া নাই আৰু মই কোনো কথা মানে তাত কোনো পৰামৰ্শ দিয়া নাই এই কথাটো মাননীয় মুখ্যমন্ত্ৰীৰ কোন গুপ্তচৰে এই কথাটো তেওঁক জনালে মই ভাবোঁ যে তেওঁ এই কথাটো কোৱাৰ আগতে আৰু এবাৰ ক্ৰছ চেক কৰি ল'ব লাগিছিলে কাৰণ তেওঁকো মই 25 বছৰৰ পৰা জানো তেওঁ মোক ব্যক্তিগতভাৱে জানে তেওঁৰ পৰিয়ালৰ লোকসকলো আমাক জানে আমাৰ পৰিয়ালৰ লোকসকলো জানে লখিমপুৰৰ নৱবৈচাৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তক ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে এজন বৃদ্ধ গ্ৰাহকক টনা আজোৰা কৰিছিল নৱবৈচাৰ ESDৰ নেতৃত্বত যোৱা APDCLৰ এটা দলে এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত তদন্ত কৰিবলৈ লখিমপুৰৰ উপায়ুক্তক নিৰ্দেশ দিছে যদিহে তদন্তত APDCLৰ কৰ্মচাৰীৰ বেয়া ব্যৱহাৰৰ কথা পোহৰলৈ আহে তেন্তে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে বাতিল হ'ব মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন অসম ৰিপিলিং বিল 2024ৰ অধীনত চৰকাৰে বাতিল কৰিব বহু চৰ্চিত আইনখন বাতিলৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেটত লোৱা হয় সিদ্ধান্ত বাতিল হ'ব মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন 1935 চনৰ আইন বাতিলৰ সিদ্ধান্তত ৰাজ্যিক কেবিনেটৰ অনুমোদন অসম ৰিপিলিং বিল 2024ৰ অধীনত 1935 চনতে গৃহীত হোৱা মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত চূড়ান্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে বাল্য বিবাহ ৰোধ কৰি মুছলমান মহিলাক ন্যায় প্ৰদানৰ লক্ষ্যৰে ব্ৰিটিছ আমোলৰ এই আইন বাতিলৰ ঘোষণা ঐতিহাসিক আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ असम मुस्लिम मैरिज एक्ट में चाइल्ड मैरिज को इजाजत देता था तो हमने ये स्क्रैप करके ऑर्डिनेंस लाए थे अभी वो ऑर्डिनेंस को हम बिल बनाऊंगा और नया एक कानून आएगा जिस कानून का आधार में मुस्लिम रजिस्ट्रेशन अभी सरकार का घर में होगा असम में चाइल्ड मैरिज लगभग खत्म होने का कगार में है हमारा दिसंबर नवंबर में और एक लाइन अरेस्ट होगा মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইনক লৈ দীৰ্ঘদিনে চলি আছে বিতৰ্ক এই আইনৰ সুৰুগাৰে বাল্য বিবাহত অভিযুক্ত সাৰি যোৱাৰ অভিযোগ আনিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে পাছে এই আইন বাতিল কৰিলে ৰাজ্যত বাল্য বিবাহ কমকচাৰী বাঢ়িব বুলিহে যুক্তি দিলে অধিবক্তা জুনেদ খালিদে বিয়াৰ পঞ্জীয়ন ব্যৱস্থা নাথাকিলে বাল্য বিবাহ বৃদ্ধি পাব বুলি আশংকা অধিবক্তাগৰাকীৰ
এতিয়া আপোনাৰ ইয়াৰ পৰিণতি হ'ব কি আপোনাৰ চাইল্ড মেৰেজটো বাঢ়ি যাব কাৰণ এতিয়া যোনে তোনে যিকোনো অৱস্থাত এখন বিয়া পঢ়াই ল'ব পাৰিব বয়সটো ভেৰিফাই নকৰিব ল'ৰা ছোৱালীৰ এতিয়া বৰঞ্চ চাইল্ড মেৰেজটো বাঢ়ি যাব গ্ৰাউণ্ডত বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন সদৌ অসম কাজী সমাজে দাখিল কৰা আবেদনৰ আধাৰত চলিছে বিচাৰ প্ৰক্ৰিয়া কিন্তু দুবাৰকৈ শপতনামা দাখিলৰ পাছতো উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অসম চৰকাৰে পালন নকৰাৰ অভিযোগ অধিবক্তাগৰাকীৰ এটা কেছত সুপ্ৰিম কোৰ্টে আদেশ দিছিলে যে চাইল্ড মেৰেজ ৰোধ কৰাৰ কাৰণে পঞ্জীয়নটো কম্পালচৰি কৰক তাৰপিছত পঞ্জীয়ন কম্পালচৰি কৰিছে এনে ক্ষেত্ৰত অসম চৰকাৰে কি এই পদক্ষেপটোৱে সঁচাকৈ মুছলমান মানে মানুহখিনি যিবিলাক গাঁৱে ভূঞে থাকে এটা এফেক্ট কৰিব অলৰেডি এফেক্ট হৈছে কেউচ হৈছে বহুত মানুহ আহিছে আমাৰ ওচৰত আমি কৈছোঁ আপোনালোকে হাইকোৰ্টৰ দ্বাৰস্থ হওক হাইকোৰ্টত আপোনালোকে গৈ কওক আমাক কিবা এটা আমাৰ নিকা আৰু ডাইভৰ্চৰ পঞ্জীয়নৰ ব্যৱস্থা কৰি দিব লাগে 1 আগষ্টৰ পৰৱৰ্তী শুনানিত অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিব লাগিব মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন বাতিল বিষয়ক শপতনামা তাৰ পাছতহে মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন বাতিলৰ প্ৰসংগত সিদ্ধান্ত দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে কিন্তু তাৰ পূৰ্বে কেবিনেটত লোৱা সিদ্ধান্তক চৰকাৰৰ ধৰ্মীয় মেৰুকৰণৰ চেষ্টা আখ্যা কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ পুনৰবাৰ শাসনলৈ অহাৰ আশা নেদেখি বিজেপি চৰকাৰে মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ পশ্চিম গোৱালপাৰাৰ বিধায়কগৰাকীৰ শাস্তি দিয়াটো চৰকাৰৰ দায়িত্ব নহয় মানুহক আইন সম্বন্ধে সজাগ কৰিব লাগিব স্বাস্থ্য সম্বন্ধে সজাগ কৰিব লাগিব কোনজন মানে বাৰ্ডেন চপাই ল'ব খোজে আপুনি নিজে চিন্তা কৰক দুখীয়া হওক ধনী হওক কোনো কেতিয়াও বাৰ্ডেন ল'বলৈ নোখোজে মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্তক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আখ্যা দিলে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই আমি এই ক্ষেত্ৰত আমাৰ তৃণমূল কংগ্ৰেছৰ স্পষ্ট দৃষ্টিভংগী যে এইটো অবাঞ্ছিত কথা মুখ্যমন্ত্ৰী এইটোৱে কেৱল এটা তেওঁৰ ৰাজনৈতিক উদ্দেশ্যত কৰিছে বিধানসভাত আলোচনা নোহোৱাকৈ কোনো আইন বাতিল নহয় বুলি স্পষ্ট কৰি দিলে AIUDFৰ বিধায়ক সুজামুদ্দিন লস্কৰে না এইটো আমাৰ এছেম্বলি আছে এছেম্বলিত এইবিলাক আমাৰ বিৰোধী দলৰ পৰা আমাৰ AIUDFৰ দলৰ পৰা যি আছে আমি তাতে এছেম্বলিত এইবিলাক কথা ৰেজ কৰিব ৰাজ্যক বানৰ পৰা পৰিত্ৰাণ দিয়াৰ সলনি চমক সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰে মুছলিম ধৰ্মাৱলম্বী লোকক টাৰ্গেট কৰাৰ অভিযোগ ৰফিকুল ইছলামৰ 1935 চনৰ মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন বাতিলৰ প্ৰসংগক লৈ এইদৰেই উত্তাল হৈছে অসমৰ ৰাজনীতি হিৰকজ্যোতি মালাকাৰৰ সৈতে প্ৰিয়ব্ৰত গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মঙ্গলদৈত শক্তি বিভাগৰ কৰ্মচাৰীক গণপ্ৰহাৰ স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা 3 কৰ্মচাৰীক নিৰ্মম প্ৰহাৰ আহত মঙ্গলদৈ বিদ্যুৎ উপসংমণ্ডলৰ সহকাৰী অভিযন্তা ৰাহুল ডেকা আহত সহায়ক অৰ্জুন পণ্ডিত আৰু কৰ্মচাৰী ৰবীন দাস সৰু থেকেৰাবাৰীৰ মোল্লাপাৰাত সংঘটিত হৈছে এই ঘটনা প্ৰায় 200 জন লোকৰ আক্ৰমণৰ বলি হ'ল কৰ্মচাৰী কেইজন ইয়া মঙ্গলদৈৰ খবৰ শক্তি বিভাগৰ কৰ্মচাৰীক গণপ্ৰহাৰ স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা 3 কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল পিছফালে তাৰমানে এই চাবি ৰিঙাৰে তাৰমানে গুচাইছে পিছফালে আপুনি মেডিকেল কৰিছে মেডিকেল কৰিছোঁ আৰু ক'ত দুখাইছে আপুনি মই ইয়াতে মানে অলপ উশাহ লোৱা কষ্ট পাই আছোঁ মই পাইছে পিছত মানে গুচাইছে আৰু উশাহ লোৱাৰ কষ্ট পাই আছোঁ মেডিকেল কৰিছে মেডিকেল কৰিছে আমি অপৰাধ কৰিব আহিছোঁ কোনো ঘৰ যাব লাগে যাম মানুহ নহয় গোটেইবিলাক লগাই আহিছে বোলে আমাৰ তাত যি মনে মনে লগাইছে এওঁলোকে লগাইছে মনে লগোৱা নাই মনে মনে লগোৱা নাই আমি যাব নিদিওঁ মিঠা ফুল যোন আহে কিয় বাধা দিব আপুনি কামটো কিয় বাধা দিছে আপুনি মই বাধা দিয়া সময়তে গোটেইখিনি লগাব নেকি
আমাক যাব দিছে নেকি আপুনি এটাতে লগাব আপোনাৰ নাম নাইবও পাৰে কালি আহিব নাম চব এখন নাম নাই নহয় আৰু এয়া যিসকল লোকে আক্ৰমণ কৰিছিল আক্ৰমণ কৰা লোকসকলৰ সৈতে আৰক্ষীৰ কথাৰ কটাকটিৰ কিছু দৃশ্য দেখুৱালো আৰু এইকেইজন কৰ্মচাৰী যিকেইজনক আক্ৰমণ কৰা হ'ল শক্তি বিভাগৰ কৰ্মচাৰীক গণপ্ৰহাৰ 200 জন লোকে একেলগে প্ৰহাৰ কৰিলে 3 জন কৰ্মচাৰীক তাৰ পাছত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ অতি সোনকালে উভতি আহিম ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথেন ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথেন ষ্টিল গণবিস্ফোৰণ হৈছে কেনেকৈ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰি তেওঁ মুছলমান সমাজৰ শিক্ষাৰ হাৰ বৃদ্ধিৰ কাৰণে ইমানদিনে কি কৰিলে তেওঁ মাদ্ৰাছাবিলাক ভাঙি দিলে ছাত্ৰ সন্থা এৰি আহি কংগ্ৰেছত জইন কৰি এজন সাধাৰণ ৱৰ্কাৰৰ পৰা তেওঁ MLA হ'ল মন্ত্ৰী হ'ল কেবিনেট মন্ত্ৰী হৈ থাকিলে 25 বছৰ কাল কংগ্ৰেছত থাকিলে তেতিয়া মনত পৰা নাছিলে তেতিয়া মনত তেওঁৰ পৰিছিলে নিশ্চয়কৈ তেতিয়াৰ হেমন্ত বিশ্ব শৰ্মাই কৈছিলে যে গুজৰাটৰ পাইপেদি মুছলমানৰ তেজ আহে আজিতো তেওঁ কৈছে যে গুজৰাটৰ পাইপেদি মাখন আৰু গাখীৰ আহে তো আমাৰ তাত মন্তব্য নিষ্প্ৰয়োজন মুখ্যমন্ত্ৰীয়ে দিয়া ৰাজ্যৰ মুছলমান জনসংখ্যাৰ তথ্য ভুল আৰু বিসংগতিপূৰ্ণ বুলি ক'লে কংগ্ৰেছৰ আব্দুল ৰছিদ মণ্ডলে সাংঘাতিক ধৰণৰ এইটো নিৰ্বাচনী কৌশল যিটো এটা বিশেষ সম্প্ৰদায়ক আপোনাৰ শংকিত কৰি তেওঁলোকক মুছলমানৰ বিৰুদ্ধে পলাৰাইজ কৰাৰ যিটো কৌশল মুখ্যমন্ত্ৰী ডাঙৰীয়া মানুহ আজিকালি বুজি পায় এই কথাবিলাকত মানুহে মই ভাবোঁ যে মানুহে বিশ্বাস নকৰে কংগ্ৰেছৰ সমান্তৰালকৈ সৰব AIUDF দলক মুখ্যমন্ত্ৰী শৰ্মাই দিয়া মুছলমান জনসংখ্যাৰ তথ্য কেৱল ভুলেই নহয় সম্পূৰ্ণ বিষাক্ত ৰাজ্যৰ পৰিৱেশ বিনষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মনে সজা তথ্য দিয়াৰ অভিযোগ ৰফিকুল ইছলামৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঝাৰখণ্ডত গৈ ভুল তথ্য দি বিষাক্ত এটা পৰিৱেশ কৰাৰ কাৰণে তেখেতে প্ৰয়াস কৰিছে মই ভাবোঁ আজি ভাৰতবৰ্ষৰ মানুহে লিখা পঢ়া কৰে পঢ়ে তেখেতসকলে মুখ্যমন্ত্ৰীৰ এই ভুল কথাত পতিয়ন নাযায় আৰু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী শিক্ষিত এজন মুখ্যমন্ত্ৰী তেনেকৈ তেখেতে কিয় ইমান ভুল তথ্য দি মানুহক বিভ্ৰান্ত কৰিব বিচাৰে এইটো মই নিজেও লাজ পাইছোঁ হিংসা ঘৃণাৰ এই ৰাজনীতি মুখ্যমন্ত্ৰী পৰিত্যাগ কৰক এইবিলাক কথা কৈ লাভ নাই ইপিনে ভূপেন বৰাৰ অভিযোগ ৰাজ্যৰ মূল ইস্যু সলনি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিছে 40% মুছলমান জনসংখ্যাৰ তথ্য আজি যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানক লৈ চিন্তিত বুলি কৈছে একেগৰাকী মুখ্যমন্ত্ৰীয়ে গুজৰাটৰ মুছলমানক লৈ চকুপানী টুকিছিলে মুছলমানৰ তেজ গুজৰাটৰ পানীৰ পাইপৰ মাজেদি বয় বুলি কৈছিলে এখেতে এই কাৰণে হিন্দু মুছলমানৰ কথা কোৱা নাই যে তেখেত চিন্তিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাৰণে হিন্দু মুছলমানৰ কথা কৈছে কেলে বানপানী গৰাখনীয়া সমস্যা সমাধান কৰাত তেখেত ব্যৰ্থ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে উভতি ধৰিলে মুখ্যমন্ত্ৰীক গৌৰৱৰ অভিযোগ লোকসভা নিৰ্বাচনত সংখ্যালঘু জনতাক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ সন্মুখত গীত নৃত্য পৰিৱেশন কৰি ভোট বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে পিছে মুখ্যমন্ত্ৰীৰ এনে গীত নৃত্যই কাম নিদিলে সংখ্যালঘুৰ মাজত নিৰ্বাচনত বিজেপিক প্ৰত্যাখ্যান কৰিলে সংখ্যালঘু ৰাইজে যাৰ বাবে এতিয়া ক্ষুব্ধ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা उनको थोड़ा अमनीजा हुआ है आज बोल रहे हैं कि खतरा है 2 महीने पहले वो ढिंग में 80% माइनॉरिटी डोमिनेटेड इलाके में नाच रहे थे गाना गा रहे थे वोट मांग रहे थे तो जब बीजेपी के लिए वोट मांगना होता है ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথেন ষ্টিল
স্বাগতম দিছপুৰৰ SBIৰ মুখ্য কাৰ্যালয়ত সংবাদমেল AIBOCৰ আছাম ইউনিটৰ এই সংবাদমেল ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণৰ বিৰোধিতা ৰাজ্যকো ইয়াৰ বিৰুদ্ধে মাত মতাৰ আহ্বান AIBOCৰ অন্যথা দীৰ্ঘদিনীয়া প্ৰতিবাদৰ হুংকাৰ দিছে AIBOCয়ে বেংক ব্যক্তিগতকৰণ দুখীয়া হৈ ৰব দুখীয়া শ্ৰেণী এই বেংক বিত্তীয়কৰণ বা ব্যক্তিগতকৰণৰ ফলত সেই কথাও AIBOCৰ তৰফৰ পৰা সদৰি কৰা হয় মাইক্ৰ'ছফ্টৰ ছাৰ্ভাৰত বিসংগতিক লৈ বিমান সেৱাত অচলাৱস্থা মাইক্ৰ'ছফ্টৰ ক্লাউড কম্পিউটিং প্লেটফৰ্মত ঘটিল বিসংগতি বিমান সেৱাত সৃষ্টি হোৱা অচলাৱস্থাৰ বাবে এক প্ৰকাৰ স্তব্ধ হৈ পৰিল বিমান সেৱা বিমানবন্দৰসমূহত অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'ল যাত্ৰীসকল কেৱল বিমানেই নহয় মাইক্ৰ'ছফ্টৰ গ্লোবেল আউটেজৰ বাবে বিশ্বজুৰি প্ৰভাৱিত হ'ল বেংক আৰু শ্বেয়াৰ বজাৰো বিশেষকৈ অনলাইন ট্ৰেডিং কৰা লোকসকল বাৰুকৈ প্ৰভাৱিত হয় ইয়াৰ ফলত অনলাইনত চলা বহু ব্যৱস্থাও হঠাৎ হৈ পৰিল স্তব্ধ বহু ঠাইত চিকিৎসালয়সমূহতো কাম কাজ প্ৰভাৱিত হ'ল ইয়াৰ বাবে माइक्रोसॉफ्ट क्या फेल हुआ सारी दुनिया में उथल पुथल मच गई है यहाँ लंदन में हम ट्रेन लेने के लिए इंतजार में हैं আমেৰিকাত ৰেল সেৱাও ব্যাহত হয় মাইক্ৰ'ছফ্টৰ আউটেজৰ বাবে উল্লেখযোগ্য যে মাইক্ৰ'ছফ্টে সিকিউৰিটিৰ বাবে ব্যৱহাৰ কৰে ক্ৰাউড ষ্ট্ৰাইক ফায়াৰৱাল সিস্টেম I hope Microsoft works on this and restores the service very quickly. It is obviously something that I have never seen before in my life, such an unprecedented global outage. CrowdStrike শেহতীয়াকৈ এটা নতুন ডিফেন্ডাৰ সাৰ্ভিস ব্যৱহাৰ কৰিছিল নিজৰ মাইক্ৰ'ছফ্টৰ বাবে এই নতুন ডিফেন্ডাৰ সাৰ্ভিসটোৰ পৰাই সৃষ্টি হৈছে এই বিশ্বজোৰা সমস্যা I am aware there is a global Microsoft outage due to which lot of systems are impacted and affected. Even we are affected officially. So I thought I will reach airport early and I have done check-in through DigiYatra. I came here and I came to know now that the flight is cancelled and they don't have a solution. Microsoft বহু সময় ধৰি এই সমস্যা সমাধানৰ বাবে যুদ্ধগতিৰে কাম কৰে কিন্তু কেইবা ঘণ্টা ধৰি কাম কৰাৰ পিছতো সমস্যাটোৰ সমাধান উলিয়াব পৰা নাই মাইক্ৰ'ছফ্টে News Desk, News 18, Ahom Northeast. এটা প্ৰকাণ্ড বাঘে আতংকৰ সৃষ্টি কৰা ধিঙৰ আঠগাঁৱত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পৰিদৰ্শন কৰে বাঘটোৱে আশ্ৰয় লৈ থকা মাজলা পথাৰ বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ অত্যাধুনিক পদ্ধতিৰ কথা তেওঁ উল্লেখ কৰে কম সময়ৰ ভিতৰতে বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ আশ্বাস দিলে মন্ত্ৰীগৰাকীয়ে হাবিৰ মাজত সংস্থাপন কৰা হৈছে 10টাকৈ সেন্সৰ কেমেৰা বন বিভাগৰ কৰ্মচাৰীসহ 5 জন লোক আহত হৈছে এই বাঘটোৰ আক্ৰমণত এই অঞ্চলত এটা বাঘৰ আতংক আছে আৰু আমাৰ বন বিভাগ আৰু তাৰ লগত জড়িত সকলোৱে চেষ্টা চলাই আছে যে কি ধৰণে ৰাইজক নিৰাপত্তা দিব পৰা যায় নিশ্চয়কৈ 4-5 জন লোক আহত হৈছে যদিও এতিয়ালৈকে বাঘৰ সম্পূৰ্ণ কোট গৈ আছে কি গৈ আছে গোটেইখিনি তথ্য বন বিভাগে সুন্দৰভাৱে আহৰণ কৰিব পাৰিছে আৰু যেহেতু এইটো যথেষ্ট ঘন বাহনী বাৰী গতিকে ইয়াত তৎক্ষণাত ভিতৰত সোমাই যায় আৰু সন্ধিয়া এটা সময়তে ওলায় গতিকে সেই সময়টোৰ কাৰণে যি ধৰণৰ বিজ্ঞানসন্মত ব্যৱস্থা আৰু কত ক্ষতি নোহোৱাকৈ বিজ্ঞানসন্মত ব্যৱস্থাৰে কেনেকৈ ধৰিব পৰা যায় তাৰ কাৰণে বন বিভাগে সম্পূৰ্ণ চেষ্টা চলাইছে